নিশ্চয়কৈ ফাকুৱা উৎসৱক লৈ উদুলি মুদুলি সমগ্ৰ ৰাজ্য ব্যতিক্ৰম নহয় মঙলদৈও। আৰু মই উপস্থিত আছোঁ মঙলদৈ শইকীয়াপাৰা গাঁৱত। আৰু এইখন গাঁৱৰ ৰাইজে প্ৰতি বছৰৰ দৰে এই বছৰো এক ভাগৱত শোভাযাত্ৰা উলিয়াইছে আৰু ফাকুৱা উৎসৱৰ লগত সংগতি ৰাখি তেওঁলোকে পদূলিয়ে পদূলিয়ে এইধৰণে ভাগৱত শোভাযাত্ৰা উলিয়াইছে। আৰু ভাগৱত শোভাযাত্ৰাত এইধৰণে গাঁৱৰ ৰাইজে সেৱা লৈছে, আশীৰ্বাদ লৈছে। এয়া দেখুৱাইছোঁ নাম কীৰ্তন কৰি গাঁৱৰ ৰাইজে এই ভাগৱত শোভাযাত্ৰা আগবাঢ়িছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে দেখুৱাইছোঁ পৰিৱেশটো এয়া মঙলদৈ শইকীয়াপাৰা গাঁৱৰ দৃশ্য। আৰু মঙলদৈ শইকীয়াপাৰা গাঁৱৰ ৰাইজে ফাকুৱা উৎসৱৰ লগত সংগতি ৰাখি এইধৰণে ভাগৱত শোভাযাত্ৰা আগবাঢ়িছে। এয়া দেখুৱাইছোঁ আচলতে গাঁৱৰ পদূলিয়ে পদূলিয়ে নাম কীৰ্তন কৰি ভাগৱত শোভাযাত্ৰা আগবাঢ়িছে। এই দৃশ্য মঙলদৈ শইকীয়াপাৰা। আৰু মঙলদৈ শইকীয়াপাৰা গাঁৱত ৰাইজে নাম কীৰ্তন কৰি গাঁৱৰ পদূলিয়ে পদূলিয়ে আচলতে ভাগৱত শোভাযাত্ৰা কৰিছে। আমি আয়তীসকলৰ নাম লগতে ৰাইজে নাম কীৰ্তন কৰি আগবাঢ়িছে। আমি পৰিৱেশটো দেখুৱাইছোঁ। ফাকুৱা উৎসৱৰ লগত সংগতি ৰাখি ধৰণে নাম কীৰ্তন কৰি ভাগৱত শোভাযাত্ৰা আগবাঢ়িছে। গাঁৱৰ পদূলিয়ে পদূলিয়ে সকলোৱে সেৱা লৈছে। হয়, পৰম্পৰা মই নিউজ 18ৰ সমূহ কাৰ্যকৰ্তাকো শইকীয়াপাৰা আদৰ্শ গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা এই ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ফাকুৱা উৎসৱ শইকীয়াপাৰা এক ফাকুৱাই নহয়, এক আধ্যাত্মিকতাৰ পৰিৱেশ। গুৰুজনাৰ সৃষ্টিৰাজিৰে এই শইকীয়াপাৰা আদৰ্শ গাঁও সমিতিখন চলি আছে। আৰু ৰাতিপুৱা আমাৰ নাম প্ৰসংগ হৈছে। আৰু নাম প্ৰসংগৰ পিছত এয়াসমূহ ৰাইজ একেলগে ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৱে একেলগে হৰিৰ নাম লৈ শ্ৰীকৃষ্ণৰ যি ফাকুৱা উৎসৱ, এই আমি উৎসৱ প্ৰতীকৰ পদূলিয়ে পদূলিয়ে ভাগত লৈ গৈ আমি আশীষ প্ৰদান কৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে যে প্ৰতিজন পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়ে এই আজি ভাগৱতক আদৰিবলৈ কাৰণে আগ্ৰহেৰে ৰখি আছে। এক আধ্যাত্মিক পৰিৱেশ, এক যি আমাৰ ধাৰ্মিক যি বাতাবৰণ, এই বাতাবৰণ আমাৰ শইকীয়াপাৰা গাঁৱত কোনো কালে সলনি হোৱা নাই। আধুনিকতাৰ এই যুগতো শইকীয়াপাৰা যি আমাৰ পূৰ্বপুৰুষসকলৰ যি আমাৰ এই ফাকুৱা উৎসৱ উদযাপন হৈ আছিল, আজি চলাই আহিছোঁ। আৰু অনাগত দিনতো আমি শইকীয়াপাৰা আদৰ্শ গাঁও উন্নয়ন সমিতিয়ে এটা বাৰ্তা দিব বিচাৰিছোঁ যে ফাকুৱা উৎসৱ আৰু ধৰ্মীয় আমাৰ শ্ৰীকৃষ্ণ ধৰ্মৰ লগত কিমান সম্পৰ্ক আছে, এই তাৰ প্ৰতিফলন এই শইকীয়াপাৰা ফাকুৱা উৎসৱ। নিশ্চয়কৈ দিনজোৰা কাৰ্যসূচী তেওঁলোকে এইধৰণে ফাকুৱা উৎসৱ পালন কৰিছে। আৰু পুৱাৰ ভাগত আয়তীসকলে মন্দিৰত নাম কীৰ্তন কৰাৰ পিছত ভাগত লৈ এইধৰণে শোভাযাত্ৰা কৰিছে। আমি দেখুৱাইছোঁ এয়া শইকীয়াপাৰা গাঁৱৰ দৃশ্য। আৰু এইধৰণে আয়তীসকলে লগতে গাঁৱৰ ৰাইজে নাম কীৰ্তন কৰি এই শোভাযাত্ৰা আগবাঢ়িছে। আমি দেখুৱাই গৈছোঁ মঙলদৈৰ দৃশ্য এয়া, মঙলদৈ শইকীয়াপাৰা গাঁৱৰ দৃশ্য এয়া। আৰু সকলো ওলাই আহিছে, পুৰুষ মহিলা আয়তীসকল সকলো ওলাই আহি এইধৰণে আগবাঢ়িছে। আমি আয়তীসকলৰ গাঁৱৰ ৰাইজৰ যি নাম কীৰ্তনৰ পৰিৱেশ সমাজত গৈছোঁ।
মন শংকৰ হৰি ভকতৰ মন ভাই নামৰ দিনে গতি নাই হৰি ৰাম 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 হৰি ৰাম ৰাম এই ধৰণে এক আধ্যাত্মিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে মঙলদৈ শইকীয়াপাৰা গাঁৱত আৰু ইতিমধ্যে উল্লেখ কৰিছে যে বিগত বছৰৰ দৰে এই বছৰো শইকীয়াপাৰা গাঁৱৰ ৰাইজে দিনজোৰা কাৰ্যসূচীৰে ফাকুৱা উৎসৱ পালন কৰিছে আৰু এই ফাকুৱা উৎসৱৰ লগত সংগতি ৰাখি এই ধৰণে ভাগৱত শোভাযাত্ৰা ওলাইছে আৰু গাঁৱৰ সকলোৱে নাম কীৰ্তন কৰি এই ধৰণে ঘৰৰ পদূলিয়ে পদূলিয়ে নাম কীৰ্তন কৰি ভাগৱত শোভাযাত্ৰা আগবাঢ়িছে এক আধ্যাত্মিক পৰিৱেশ মঙলদৈ শইকীয়াপাৰা গাঁৱত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ